সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ জাগিৰোডবাসী তথা অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ ৫৫তম যি আমাৰ ৰঙালী বিহু উদযাপন সেয়া আমি অহা ৩ আৰু ৪ বহাগ অৰ্থাৎ ১৬ আৰু ১৭ এপ্ৰিল ২০২৪ উদযাপন কৰিম জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আমাৰ ১৬ আৰু ১৭ এই দুদিনীয়া কাৰ্যসূচীত আমাৰ আগৰ দৰেই যিবোৰ আমাৰ প্ৰতিযোগিতা সেই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। বৰ বিহুৱতী, সৰু বিহুৱতী, আমন্ত্ৰণমূলক মুকলি বিহু আৰু এইবাৰ বিশেষকৈ এটা নতুন আমাৰ ভূপেন্দ্ৰ সংগীতৰ উপৰিও আমাৰ দীপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা এটা অনুষ্ঠিত হ'ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে এই বঁটাটি আগবঢ়াব আমাৰ প্ৰয়াত শিল্পী পূৰবী বৰঠাকুৰৰ সোঁৱৰণত। লগতে সৃষ্টি আৰু সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানে তেওঁলোকৰ কাৰ্যসূচী কিছুমান ৰূপায়িত কৰিব। লগতে অৰ্পিতা মহিলা স্বেচ্ছাসেৱী অনুষ্ঠানত তেওঁলোকৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। তাৰোপৰি আমাৰ ২টা দিনৰ কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠান থাকিবই। বিশেষকৈ আমাৰ ২য় দিনৰ সাংস্কৃতিক কাৰ্যসূচীত সাংস্কৃতিক যিটো সন্ধিয়া হ'ব তাত আমি ইতিমধ্যেই সুকণ্ঠী গায়িকা গীতাঞ্জলীক আমি চুক্তিবদ্ধ কৰিছোঁ। তেখেতে আহি আমাক সেই গীত পৰিৱেশন কৰিব আৰু সকলোকে আমোদ দিব বুলি আশা ৰাখিছোঁ। তাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন সাংস্কৃতিক দলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে আহি আমাৰ প্ৰথম আৰু ২য় দিনৰ কাৰ্যসূচীত ৰূপায়ণ কৰিব। গতিকে সকলোকে আমাৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকক ইয়াত আহি উপস্থিত হৈ আমাক দিহা পৰামৰ্শ দিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। উদযাপন কৰিব বুলি মনস্থ কৰিছে। গতিকে অসমীয়া ৩ আৰু ৪ বহাগ, গতিকে আমাৰ এই দুদিনীয়া কাৰ্যক্ৰমণিকা কেনেকুৱা হ'ব আমাৰ সভাপতি মহোদয়ে আমাক অৱগত কৰিব বুলি অনুৰোধ জনাইছোঁ। ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, ভগ্নী সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমে ১৬ আৰু ১৭ এপ্ৰিলত আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এইবাৰ ৫৫তম সদৌ জাগিৰোড ৰঙালী বিহু উৎসৱটি জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যেই আমাৰ এইবাৰ প্ৰথমবাৰৰ বাবে এটা কাৰ্যসূচী আমাৰ অসুবিধা সমাৰোহ সমিতি জাগিৰোড শাখাই আগবঢ়াইছে চলাবলৈ। এইবাৰ সেইটো আৰু তাৰ লগতে আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা প্ৰত্যেকবাৰে অনুষ্ঠিত হৈছিল। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আমাৰ যিসকল দাতা আছে সেই দাতাসকলৰ ভিতৰত এজন আছিলে আমাৰ প্ৰীতিলতা বৰঠাকুৰ, তাৰপিছত আমাৰ কবি ভূমিক আছিল যোৱাবাৰ, তাৰপিছত এটা আছিল অনিৰুদ্ধ ডেকা আছিল।